জুবিন গাৰ্গৰ মৃত্যুত শ্যামকানু মহন্তৰ কি লিংক ওলাই সেয়া আমি নাজানো। বৰ্তমান তদন্ত চলি আছে, কিন্তু যিদৰে পাপৰ কলহ ভৰ্তি হলে ৰক্ষা নাই, তেনেদৰেই শ্যামকানু মহন্তৰ যেতিয়া ৰক্ষা নাই সেই কথা নিশ্চিত হৈছে CIDৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ জৰিয়তে। শ্যামকানু মহন্তই কেতিয়াবাৰে পৰা দুৰ্নীতিৰ বোকাৰে লুতুৰি পুতুৰি হৈ আছিল আৰু কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে শ্যামকানু মহন্তৰ ওলাইছে ন তথ্য। অৰ্থনৈতিক কেলেংকাৰীত জড়িত হৈ আছিল শ্যামকানু মহন্ত। ভুৱা নথি পত্ৰ ব্যৱহাৰ কৰিছিল শ্যামকানু মহন্তই। 28টা চিল মোহৰৰ লগতে বহু আপত্তিজনক নথি পত্ৰ ইতিমধ্যে শ্যামকানুৰ ঘৰৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে। শ্যামকানুৰ প্ৰতিষ্ঠান ট্ৰেণ্ড MMSৰ নামত আছে দুটাকৈ পান কাৰ্ড। লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো আনকি ভুৱা চিল মোহৰ পোৱা গৈছে শ্যামকানুৰ ঘৰত, যাৰ বাবে হত্যাৰ গোচৰটো আছে শ্যামকানুৰ বিৰুদ্ধে। কিন্তু তাৰ উপৰি CIDয়ে নিজাকৈও গোচৰ ৰুজু কৰিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে। CIDৰ SSP আসিফ আহমেদে শ্যামকানুৰ বিৰুদ্ধে দাখিল কৰিছে অন্য এখন এজাহাৰ, যাৰ ফলত ক'ব পাৰি যে এতিয়া শ্যামকানু মহন্তৰ কোনোফালে নিস্তাৰ নাই। আৰু এইজন শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ 7টা ধাৰাত ইতিমধ্যে গোচৰ ৰুজু হৈছে। সেই ধাৰাকেইটা মই আপোনালোকক তলত লিখি দিছোঁ, স্ক্ৰীণত চাব পাৰে। সেইজন শ্যামকানু মহন্ত যিজনে টিভিয়ে পেপাৰে মঞ্চত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ভাষণ দি ফুৰিছিলে, সেইজন শ্যামকানু মহন্ত যিজনে নিৰ্বাচন খেলাৰ সপোন দেখিছিলে, সেইজন শ্যামকানু মহন্তৰ সেই সপোনবোৰ এতিয়া কি হ'ব? নে পৰৱৰ্তী সময়ত যেতিয়া জামিন পাব তাৰপিছত পুনৰ সেইগৰাকী মানুহকেই আমি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিম? সেয়া সময়ত লক্ষণীয় হ'ব।